हेलो फ्रेंड्स आगते भिगेन इंडिया ओपर मैं भिडिओ बनाई गई और आज कि आपलोक देखाम जे रोडत आछे यमालिया काषते भिगेन इंडिया एटा आरोग्यालय प्रतिष्ठान जत माने बिनामूलियाक सकलोखिनि ट्रिटमेन्ट करा जाय गतिके या भितरले सोमाय आहिছো माने 8 बছर सम्पूर्ण होइसे और बहुखिनि मानु ভাল पाइছে सकलोखिनि मानु यात गोट खाइছে स्मृति तपन हो गइছে মই जेतु अहा देरी होइছে गतिके आपलोकखिनि देखाम भिगेन इंडिया आरोग्यालय सेंटर सोमाय जाम এতিয়া 8টা বছৰ অতিক্ৰম কৰিলে অষ্টৰে আৰু যথেষ্ট সময় হৈছে আপোনালোকে সময় দিছে আৰু মই বেছি পলম নকৰোঁ এখন ধুনীয়া টপেণ্টক বেডো মুকলি কৰিছে ঘূৰি যাম আৰু কাইলৈ আপোনাৰ বিষয়ে আপোনাক জনাম গ্লোবেল ভিগেন ফাউণ্ডাৰ চেয়াৰপাৰ্চন মিছেছ চুংচিংজা তেওঁৰ নাম আপোনালোকে প্ৰত্যেকে জানে আৰু এটা প্ৰত্যেকে ক্লেপিং কৰি দিয়কচোন সন্মান জনাই পৃথিৱীৰ এটা চিকিৎসা উদ্ভাৱন কৰি উলিয়ালে এই মহান মাতৃগৰাকীয়ে যি চিকিৎসা আজি 90খন দেশত প্ৰচলিত হৈ আছে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ যাক কোৱা হয় R&D টিম ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট যিটো চেণ্টাৰ এই চেণ্টাৰতে আচলতে চাউথ কোৰিয়াৰ এই চেণ্টাৰতে ভিগেন ইণ্ডিয়াৰ প্ৰডাক্টবিলাক মেনুফেকচাৰ হয় আমি প্ৰত্যেকেই জানো জীয়াই থাকিবৰ কাৰণে আমাক বস্ত্ৰ অন্ন লাগিব আৰু বাসস্থান লাগিব হয় নহয় জীয়াই থাকিবৰ কাৰণে আমাৰ তিনিটা উপাদান খুবেই প্ৰয়োজন কিন্তু তাৰ উপৰিও আমি আচলতে জীৱ হিচাপে জীয়াই থাকিবৰ কাৰণে আৰু পৃথিৱীত যিমান জীৱ জন্তু আছে যিমান আচলতে প্ৰকৃতি আছে প্ৰকৃতি জীয়াই থাকিবৰ কাৰণে আমাক 4টা কিন্তু উপাদানৰ খুবেই প্ৰয়োজন আৰু এই 4টা উপাদান হৈ গ'ল এক নম্বৰতে আমাক ৱাটাৰ পানী অবিহনে কোনে কোনে জীয়াই থাকিব পাৰে চাওক হাতখন দেখাওকচোন পানী নোখোৱাকৈ পাৰিব নেকি কোনো নোৱাৰে হয়নে কাৰণ পানী হ'ল আমাৰ প্ৰাণ পানী অবিহনে আমি জীয়াই থকাটো কেতিয়াও সম্ভৱপৰ নহয় সেইকাৰণে পানী অবিহনে জীয়াই থকাটো কেতিয়াও সম্ভৱপৰ নহয় পানী আমাক লাগিব তাৰ পাছতে দ্বিতীয় উপাদানটো হ'ল সূৰ্য ৰশ্মি FIRS ফাৰ ইনফ্ৰাৰেড ৰেজ তাৰমানে সূৰ্য ৰশ্মি অবিহনে জীৱ আৰু প্ৰকৃতি জীয়াই থকাটো সম্ভৱপৰ নহয় বুলি কৈছে ৰিচাৰ্চ আৰু গৱেষণা কৰাৰ পাছত এই 4টা উপাদানৰ বিষয় লৈ আচলতে গোটেই বিশ্বই ইয়াক গৱেষণা আৰু পৰীক্ষা কৰি আছে তাৰমানে সূৰ্য আমাক লাগিব চাবচোন কেনেবাকৈ এদিন যদি ধুঁৱলি কুঁৱলি হয় আমাৰ চাওক প্ৰেছাৰ বাঢ়ে চুগাৰ বাঢ়ে থাইৰয়ড বাঢ়ে ইউৰিক এচিড বাঢ়ে নাবাঢ়ে কিন্তু কেনেবাকৈ যদি এসপ্তাহ সূৰ্য উদয় নহয় সঁচাকৈ আমি জীয়াই থাকিব পাৰিমনে অক্সিজেন প্ৰবাহিত হ'বনে কেতিয়াও নহয় তো আমি সেইকাৰণে জীয়াই থাকিবৰ কাৰণে আমাক FIRS লাগিবই তাৰ পাছতে অক্সিজেন অবিহনে কোনে কোনে জীয়াই থাকিব পাৰিবনে নোৱাৰে কাৰণ আমি অক্সিজেন অবিহনে কেতিয়াও জীৱই জীয়াই থকাটো সম্ভৱপৰ নহয় তাৰমানে আমাক জীয়াই থাকিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন আৰু তাৰ পাছতে 4 নম্বৰটো আমাৰ প্ৰণালী হৈ গ'ল মেগনেটিক ফিল্ড তাৰমানে চৌম্বকীয়তা শক্তি যাক কোৱা হয় মধ্যাকৰ্ষণ শক্তি বুলি কোৱা হয় তাৰমানে মধ্যাকৰ্ষণ শক্তি যদি আমাৰ ভূপৃষ্ঠত যদি নাথাকে তেতিয়াও কিন্তু জীৱ আৰু গছ গছনি জীয়াই থাকিব নোৱাৰে কিন্তু মধ্যাকৰ্ষণ শক্তি কোনে কোনে দেখিছে চাওঁ হাতখন ডাঙৰ কোনে কোনে দেখিছে নেকি কিন্তু সত্য নে অসত্য সত্য আচলতে পৰীক্ষা গৱেষণাত পোহৰলৈ আহিছে আৰু এই 4টা প্ৰণালীৰ ওপৰতে এই আচলতে চিকিৎসা বিজ্ঞান উদ্ভাৱন কৰা হৈছে যাৰ নামে হৈ গ'ল টপ এণ্ড টপ VG 8.0 এটা ক্লেপিং হ'ব লাগে তাৰমানে এই 4টা মাধ্যম পানী অবিহনে FIRS অবিহনে অক্সিজেন অবিহনে আৰু চৌম্বকীয় শক্তিৰ অবিহনে মানুহ আৰু জীৱ জীয়াই থকাটো কেতিয়াও সম্ভৱপৰ নহয় আৰু এই 4টা আধাৰতে এই আচলতে টপ এণ্ড টপ নামৰ যিটো যন্ত্ৰ এই যন্ত্ৰটো আৱিষ্কাৰ কৰা হৈছে প্ৰত্যেকে জানে যে আগতে আমি টপ এণ্ড টপ গ্ৰহণ কৰিছিলোঁ টপ এণ্ড টপ 8500 এটা মাৰ্ক আছিলে তাৰ পাছতে টপ এণ্ড টপ 8000S হয়নে আৰু এতিয়া এই টপ এণ্ড টপটোৰ নাম হৈ গ'ল টপ এণ্ড টপ VG 8.0 মনত থাকিবনে টপ এণ্ড টপ VG 8.0 টপ এণ্ড টপ চিকিৎসালয় কোনে কোনে ভাল পায় কওকচোন ভাল পায়নে টপ এণ্ড টপত কোনে কোনে থিয়াবলৈ পাইছে সঁচাকৈ কিবা এটা তাত আছে লিখা লাগেনে সঁচাকৈ কিবা এটা মাধ্যম আছে লিখা লাগেনে আৰু সঁচাকৈ বিশ্বত যে টপ এণ্ড টপ 90খন দেশত আচলতে চিকিৎসা চলি আছে
ইয়াৰ আচলতে কিবা এটা গুৰুত্ব থকা লিখা লাগে কিন্তু এতিয়া আপোনালোকে VG 8.5 আৰু VG 8.0 যদি কেনেবাকৈ চিকিৎসা ল'বলৈ পায় সেইটো যথেষ্ট ব্যতিক্ৰম অনুভৱ কৰিব বুজি পাইছে ইয়াৰ মজাটোৱে এটা সুকীয়া হ'ব আৰু এই কিয় সুকীয়া হ'ব আপোনালোকে এই তালিকাখন আপোনালোকে যদি চাই তেতিয়া গম পাব তাৰমানে আগতে আমি টপ এণ্ডত 8500 আৰু টপ এণ্ডত S ব্যৱহাৰ কৰিছিলোঁ আৰু আমাৰ চেণ্টাৰত ইতিমধ্যে আছে হয় নহয় আৰু এই টপ এণ্ডত ইয়াৰ আউটপুট যিটো টেম্পাৰেচাৰ কিমান আছিলে 30 চেণ্টিমিটাৰৰ পৰা 70 চেণ্টিমিটাৰ ইয়াৰ আউটপুট কি আছিলে টেম্পাৰেচাৰ মানে হিট আছিলে বুজি পাইছে না কিন্তু এতিয়া নতুনকৈ যিটো টপ এণ্ডত VG 8.5 VG 8.0 যিটো আমাৰ নতুনকৈ লঞ্চ হৈছে ইয়াৰ আউটপুটটো কিমান আছে 35 ডিগ্ৰী সেলসিয়াছৰ পৰা 75 ডিগ্ৰী সেলসিয়াছ ডেভেলপ বুজি পাইছেনে তাৰমানে 10% আৰু আপোনালোকে হিটটো বেছিকৈ পাব সেইটোৱে ডেভেলপ হৈছে বুজি পাইছে আৰু তাৰ পাছতে সব FRS 7 পৰা 9 সেন্টিমিটাৰ আছিলে আৰু এতিয়া যিটো নতুন টপ এণ্ডত 9 পৰা 11 ডিগ্ৰী সেলসিয়াছ তাৰমানে FRS ফাৰ ইনফ্ৰাৰেডটো তাত ডেভেলপ কৰা হৈছে বুজি পালে আৰু 3 নম্বৰটো আমাৰ কি সিস্টেম ডেভেলপ হৈছে যেটো FRS 98.6% আমাৰ আমি বডিয়ে পাওঁ টপ এণ্ডৰ যেটো ফাৰ ইনফ্ৰাৰেডেস 98.6% আমি পাইছিলো আৰু এতিয়া নিউ যেটো টপ এণ্ড ইয়াত আমাৰ কিমান আছে 99% FRS পাবলৈ আপোনালোকে বা আমাৰ বডিয়ে পাবলৈ সক্ষম হ'ব ভাল কথা নে বেয়া কথা তো ভাল কথা যদি ক্লেপিংটো অকমান ভালকৈ দিয়কচোন এই কভাৰটো যেটো ব্যৱহাৰ কৰা হৈছে এই টপ এণ্ডত ইয়াত কি আছে জানেনে এটো সব এন্টি মাইক্ৰোবিয়েল বুজি পাইছে না এন্টি মাইক্ৰোবিয়েল আপোনালোকে গুগলত সাৰ্চ কৰিলে পাব যে ই বীজাণু ধ্বংস কৰিব পৰা এটা কেপাসিটি ভাইৰাছ মাৰিব পৰা এটা কেপাসিটি ফাংগাছ বুজি পাইছে না যিবিলাক এলাৰ্জি শৰীৰত থাকে এই আচলতে আমাৰ যিবিলাক ফাংগাছ এলাৰ্জি বীজাণু ভাইৰাছ বেক্টেৰিয়া এইবিলাক যাতে ইজনৰ শৰীৰৰ পৰা বেলেগ শৰীৰৰ যাতে ই কেতিয়াও বিয়পি নাযায় বুজি পাইছে না বদলৈ নাযায় তো সেইকাৰণে ইয়াত কি কৈছে এন্টি মাইক্ৰোবিয়েল নামৰ এটা চিকিৎসা ই বিজ্ঞানসন্মত এটা ইয়াত কি কৰিছে মাধ্যম ব্যৱহাৰ কৰিছে যি মাধ্যমৰ যোগেদি আমি যদি চিকিৎসা লওঁ তাৰমানে একেটা যন্ত্ৰটো আমাৰ এটাই হয় নহয় আৰু ইমান কষ্টলি যন্ত্ৰটো আমি আচলতে চেণ্টাৰত কাৰণ আমি কেইবাটাও লোকত সম্ভৱপৰ নহয় তথাপিও আমি কিন্তু সন্মানীয় প্ৰতিষ্ঠাপক দিহিঙীয়া ছাৰক কিন্তু থেংক ইউ দিব লাগে যে আমাক নতুন টেকন'লজি বহুত চেণ্টাৰত কিন্তু এতিয়ালৈকে লঞ্চে হোৱা নাই আৰু যিমান নৰ্থ ইষ্টত চেণ্টাৰ লঞ্চ কৰা হ'ব তাৰ দায়িত্ব কোম্পানীয়ে মোকে দায়িত্ব অৰ্পিছে মোৰে চেণ্টাৰত মই এতিয়ালৈকে চব চেণ্টাৰ লঞ্চ কৰিব পৰা নাই কিন্তু তেওঁ কি কৰিছে আপোনালোকৰ প্ৰতিষ্ঠা দিৱসত আজি শুভ দিনটোত সঁচাকৈ যথেষ্ট মূল্য তেওঁ বেংকৰ পৰা এটা লোন লৈ পেলাই কি কৰিছে এই যন্ত্ৰটো আপোনালোকৰ কাষলৈ লৈ আহিছে চাওকচোন এতিয়া চাওক আপোনালোকৰ কাৰণে কিঞ্চিত হ'লেও ভাবেনে আপোনালোকে যিটো আচলতে সমাজতে গীত গাইছিলে মানুহে মানুহৰ বাবে তো সঁচাকৈ আমাৰ দিহিঙীয়া ছাৰে মানুহৰ বাবে কিঞ্চিত হ'লেও ভাবিছেনে এই আচলতে ভিগেন ইণ্ডিয়া আৰু ভিগেন ইণ্ডিয়া আমি সকলোৱে সেইকাৰণে ভাল পাওঁ হয়নে ভাৰতীয় মানুহৰ চৰকাৰী তথ্য 68.8%তে মানুহ মৃত্যু হয় কিন্তু জাপানত বা সাউথ কোৰিয়াত আমাতকৈ বহু বেছি দিন মানুহ জীয়াই থাকে চৰকাৰী তথ্য আৰু এই আচলতে আটাইতকৈ জানিবলগীয়া বিষয়টো হ'ল আপোনালোকে গুগলত চাৰ্চ কৰি চাব যে ভিগেন ইণ্ডিয়া ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট টিমে এনেকুৱা এটা চিকিৎসা আৱিষ্কাৰ কৰিছে যিটো যন্ত্ৰৰ যোগেদি আজি প্ৰমাণিত হৈছে যিখন দেশে এটা সময়ত ঘাঁহ খাই জীয়াই আছিলে মানৱ যেতিয়া সাউথ কোৰিয়া উত্তৰ কোৰিয়াৰ মাজত যেতিয়া যুদ্ধ হৈছিলে ন তেতিয়া সাউথ কোৰিয়াৰ মানুহে ঘাঁহ খাই জীয়াই থাকিবলগীয়া পৰ্যায় আছিলে কিন্তু আজি বিশ্বৰ ভিতৰত 10 নম্বৰ ধনী দেশ সাউথ কোৰিয়া আজি বিশ্বৰ ভিতৰত এনেকুৱা এখন দেশ যিখন দেশৰ প্ৰডাক্ট গোটেই ৱৰ্ল্ডে একচেপ্ট কৰে আজি আপোনালোকৰ যে হাতত আছে চেমচাং এই মোবাইলৰ আৱিষ্কাৰ ক'ত হৈছে সাউথ কোৰিয়া আপোনালোকে আজি ব্যৱহাৰ কৰা আটাইতকৈ বেষ্ট প্ৰডাক্টটো হ'ল LG হয়নে LG প্ৰডাক্টটো আজি কোনে আৱিষ্কাৰ কৰিছে সাউথ কোৰিয়া আজি হণ্ডা গাড়ীখন কোনে আৱিষ্কাৰ কৰিছে সাউথ কোৰিয়া আজি কিয়া গাড়ীখন কোনে আৱিষ্কাৰ কৰিছে সাউথ কোৰিয়া তো ভিগেনো সাউথ কোৰিয়া তাৰমানে
এই 5টা যি প্ৰডাক্ট গোটেই ৱৰ্ল্ডত চলে আৰু গোটেই প্ৰডাক্টকেইটাই পেটেণ্ট এই প্ৰডাক্টকেইটা আৰু বেলেগ কোনো দেশেই বনাব নোৱাৰে আৰু এই প্ৰডাক্টৰ যোগেদি টপ এণ্ড টপৰ যোগেদি যিখন দেশে ঘাঁহ খাই জীয়াই আছিলে সেই যিখন দেশত অৰাজকতা আছিলে এটা সময়ত যিখন দেশ ইমানেই দৰিদ্ৰ আছিলে সেইখন দেশ আজি 10 নম্বৰ ধনী দেশ আৰু সেইখন দেশ ইমানেই যন্ত্ৰ সঁজুলি প্ৰযুক্তিবিদ্যা থকাৰ পাছতো ইমানে প্ৰদূষণ থকাৰ পাছতো কিন্তু সাউথ কোৰিয়া বিশ্বৰ ভিতৰত দ্বিতীয়খন দেশ য'ত চৰকাৰী তথ্য জীয়াই থকা 86.8 আৰু আমাৰ ভাৰতৰ 68.8 কাৰণ 20 বছৰ বেছিকৈ জীয়াই থাকে তাৰ মূলতে হৈ গ'ল ক্ৰায়'পেটিক চিকিৎসা বুজি পালেনে ক্ৰায়'পেটিক চিকিৎসা আৰু যি যন্ত্ৰই ক্ৰায়'পেটিক চিকিৎসা দিব পৰা চিষ্টেম আছে বুজিছেনে ইয়াত এটা মেগনেটিক ফিল্ড আছে এটা চুম্বকীয় মেগনেটিক ফিল্ড আছে বুজিছেনে বুজিছে ইয়াত কিন্তু নাই চব ইয়াত কিন্তু নাই ইয়াত এটা চুম্বকীয় শক্তি আছে যিটো শক্তিৰ যোগেদি যদি আমি চিকিৎসা গ্ৰহণ কৰোঁ নহয় আমাৰ তেজ চলাচলত যথেষ্ট সুবিধা হ'ব তেজৰ যিবিলাক দূষিত আছে সেই দূষিতবিলাক বাহিৰ কৰিব পাৰিব তেনেকুৱা এটা কি কৰিছে জাপানৰ টেকন'লজি ইউজ কৰিছে আৰু বিশ্বৰ ভিতৰত আটাইতকৈ বেছি জীয়াই থকা দেশ হৈ গ'ল জাপান এজন মহান বৈজ্ঞানিকৰ পৰামৰ্শ মতে যে মানুহ জীয়াই থাকিবৰ কাৰণে মানুহৰ শৰীৰত এবিধ আহিলা থাকে আৰু সেই আহিলাবিধ যদি আমাৰ সুস্থ হৈ থাকে তাহলে সেই ব্যক্তিজনো সুস্থ হৈ জীয়াই থাকিব পাৰে আৰু সেই আহিলাবিধৰ নামে হৈ গ'ল স্পাইন ৰাজহাড় কাৰ ৰাজহাড় আছে চাওঁ হাতখন ডাঙৰচোন কাৰ আছে যিসকলৰ ডঙা নাই তেওঁলোকৰ চাগে নাই হয় নাই আৰু ৰাজহাড় অবিহনে ইমান দূৰ কেনেকৈ খোজকাঢ়ি আহিলে হে আপোনালোক কেনেকৈ আহিলে তাৰমানে এই বৈজ্ঞানিকজনে হিপ্প'ক্ৰেটিছে মেডিচিন আৱিষ্কাৰ কৰিছিলে মেডিচিন নোখোৱা মানুহ কোনোবা ইয়াত আছে নেকি প্ৰত্যেকে মেডিচিন খাইছোঁ হয় নাই কিহৰ কাৰণে খাইছোঁ বেমাৰ ভাল হ'বৰ কাৰণে সমস্যাৰ পৰা হাত সাৰিবৰ কাৰণে কিন্তু আপোনালোকে সেই মেডিচিনৰ সঁচাকৈ বেমাৰ ভাল কৰিব পাৰিছেনে হৈছেনে যদি হৈছে কিয় আমি বিজ্ঞানলৈ আহিছোঁ হয় নাই আৰু যদিহে আপোনালোকৰ মেডিচিন খাই আপোনালোকে সমস্যাবিলাক ভাল কৰিব পৰা নাই তেতিয়াহ'লে কিয় হেবিট কৰি লৈছে কৈ থৈ গৈছে মই মানৱ জাতিৰ কাৰণে মেডিচিন আৱিষ্কাৰ কৰিছোঁ ঠিকেই কিন্তু মানৱ জাতিয়ে মোৰ আৱিষ্কৃত মেডিচিনৰ পৰা জাষ্ট ৰিলিফ পাব কিন্তু সমস্যা ভাল কৰিব নোৱাৰিব বুলি কৈছিল আৰু সেইকাৰণে আপোনালোকে প্ৰেছাৰ কাৰণে এতিয়া মেডিচিন খাই আছে ভাল হৈছে চুগাৰ খাইছে ভাল হৈছে থাইৰয়ড খাইছে ভাল হৈছে ইউৰিক এচিড খাইছে ভাল হৈছে নাৰ্ভৰ কাৰণে খাইছে ভাল হৈছে গেছৰ কাৰণে খাইছে ভাল হৈছে নো খাইছে ৰিলিফ পাইছে খাইছে কাইলৈ আকৌ খাইছে পৰহিলৈ আকৌ খাইছে খাই লাষ্টত ডক্টৰে কৈছে যে আপুনি এতিয়াৰ পৰা আৰু ইমান দিন টেবলেট খালে এতিয়াৰ পৰা ইনচুলিন লওক হয় নহয় তো আমি সেইকাৰণে কি কৰিব লাগিব এনেকুৱা এটা মাধ্যমৰ যোগেদি জীয়াই থাকিবৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব যাতে মেডিচিন নোখোৱাকৈ এই নেচাৰেল যিটো শৰীৰ ইয়াকো যাতে আমি নেচাৰেল কৰি ৰাখিব পাৰোঁ যিসকল ব্যক্তিয়ে 5 বছৰ কিবা কাৰণে যদি পেণ্টকল খাই আছে যদি ৰেনিটিডেল খাই আছে যদি পান ফৰ্টি খাই আছে মিনিমাম 2.5 বছৰ আয়ুস কমে গৈছে কিবা কাৰণে যদি 10 বছৰ আপুনি চুগাৰৰ কাৰণে টেবলেট ব্যৱহাৰ কৰিলে শৰীৰত 3.5 বছৰ বা 4.5 বছৰ আয়ুসে কমি যায় এতিয়ালৈ তথাপিও আমি খাবলগীয়া হৈছে কিয় জাষ্ট ৰিলিফ হয় নহয় এতিয়া সেই প্ৰণালীটো কিয় আমি সেইটোতো নিজে লৈছোঁ আমি নিজে কৰি লৈছোঁ যে মানুহজনৰ গাত ভুল নিজৰ গাত ভুল কাৰণ আমি নিজৰ শৰীৰটোক আচলতে বচাই ৰাখিব পৰা নাই এই পেংক্ৰিয়াছ নামৰ গ্ৰন্থিটো আচলতে আমি তাক সুস্থ কৰি ৰাখিব পৰা নাই বুজি পাইছেনে ঠিক আছে তো এই বৈজ্ঞানিকজনে কৈছে ডেনিয়েল ডেভিড পালমাৰ যিজন বৈজ্ঞানিকে কৈছে যে দ্য মেইন পিলাৰ অফ লাইফ ইজ দ্য স্পাইন ৰাজহাড়ডালে জীৱন আয়ুস ৰেখা বুলি কৈছে যিডাল ৰাজহাড় আমাৰ শৰীৰত আছে আৰু এই ৰাজহাড়ডাল যদি আমি সঠিক ৰূপত ধৰি ৰাখিব পাৰোঁ তেতিয়া কিন্তু আমি পিলাৰৰ দৰে উধচ ফুটাৰ দৰে গুৰি ধৰোঁতাৰ দৰে আমি জীয়াই থাকিব পাৰিম এই বৈজ্ঞানিকজনে 12 বছৰ পৰীক্ষা কৰিছে গৱেষণা কৰিছে আৰু গোটেই বিশ্বই আজি এই বৈজ্ঞানিকজনক কি কৰিছে স্মৰণ কৰিছে আৰু এই বৈজ্ঞানিকজনে 1895 চনত
এটা চিকিৎসা আৱিষ্কাৰ কৰিলে আৰু সেই চিকিৎসা বিধৰ নাম হৈ গ'ল ক্ৰায়'পেথিক চিকিৎসা। ক্ৰায়'পেথিক আৰু ক্ৰায়'পেথিক চিকিৎসা যদি কিবা কাৰণে যদি আমি গ্ৰহণ কৰিব পাৰোঁ স্পাইনত, তাৰমানে আমাৰ স্পাইন এলাইনমেণ্ট ঠিক হৈ থাকিব। আৰু যদি স্পাইন যদি এলাইনমেণ্ট ঠিক হৈ থাকে প্ৰতিটো অংগ প্ৰত্যংগ আমাৰ সুস্থ হৈ থাকিব। আচলতে শৰীৰৰ অংগ প্ৰত্যংগ আছে, প্ৰতিটো অংগ প্ৰত্যংগ নাৰ্ভৰ যোগেদি কানেক্টিং হৈ থাকে। ভালনে নে ব্লক হৈ থকাটো ভাল? চেপা খাই থকাটো ভাল? চাবচোন ইয়াত যদি চেপা খাই অলপ দিনৰ পাছত এনেকৈ খোজকাঢ়িব লাগিব, এনেকৈ যাব লাগিব, এনেকৈ যোৱাটো ভাল নেকি? আয়ো নকবা নোৱাৰিছোঁ কঁকাল দাঙিবই নোৱাৰা হ'ল, এনেকৈ জীয়াই থকাটো ভাল নেকি? আইজনী মই হ'ব পাৰে, মোৰ হ'ব পাৰে, যদি চিষ্টেমে কাম নকৰে। বুজি পাইছেনে? তাৰমানে এই যন্ত্ৰটোৰ কামেই হৈ গ'ল চিষ্টেম ঠিক কৰি ৰখা, বেমাৰ ঠিক কৰিব নোৱাৰে। বুজি পাইছে? বুজি পাইছে নে নাই পাইছে? পাইছে? হঠাৎ যে পেৰালাইচিছ হয়, হঠাৎ যে ব্ৰেইনটো ষ্টক মাৰে, এনেই মাৰিব নেকি? এনেই বহুতে মাৰিব নেকি? তাত প্ৰব্লেম আছে কাৰণেতো মাৰিব। তেতিয়াহ'লে এই প্ৰব্লেমটো যদি আমি মেডিচিন খাই ঠিক কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি এটা ৰং ৰাস্তাত গৈছোঁ। তাৰমানে মেডিচিন খোৱা মানে এটা কেমিকেল খোৱা, ড্ৰাগছ খোৱা, হয় নাই? তেতিয়াহ'লে সেইটো নেখাই যদি আমি টপ এণ্ড টপত থেৰাপি লৈ যিটো ছিষ্টেম ভাল কৰা যন্ত্ৰ আছে তাতে যদি আমি এই নাৰ্ভডাল খুলি ৰাখিব পাৰোঁ তেতিয়াহ'লে ব্ৰেইনত ষ্টক মাৰিবনে? পেৰালাইজ হ'বনে? তেতিয়া সঁচাকৈ টপ এণ্ড টপ চিকিৎসাটো ভালনে বেয়া? আৰু এতিয়া মানুহৰ আটাইতকৈ বেছিকৈ চাৰ্ভাইকেলৰ প্ৰব্লেম হোৱাৰ কাৰণে মানুহৰ কি হৈছে? ধৈৰ্য শক্তি কমিছে, বিশ্বাস কমিছে, সমস্যাত ভুগিবলগীয়া হৈছে, খং খুব জলদি উঠে। বুজি পাইছেনে? এই দিমেই এনেকৈ যে কয় যে তাৰমানে গম পাব যে তেওঁৰ প্ৰব্লেম আছে ইয়াত, সেইকাৰণে এগৰাকী পটককৈ খং উঠে। কাৰোবাৰ যে পটকৈ যে খং উঠে এনেই নহয়, তেওঁৰ ছিষ্টেমৰ কিবা এটা বিসংগতি আহিছে। তাৰপিছত মানুহজনে ঘপককৈ যে খং কৰে, কয় নকৰে খং মানুহজনে? তাৰমানে ইয়াত টেনশ্যন আছে, হেডেক আছে, প্ৰেছাৰ আছে, আৰু মূলতে এই যে টেনশ্যন হেডেক প্ৰেছাৰবিলাকে কি কৰিছে? এই নাৰ্ভডালক ব্লক কৰি থৈছে। আৰু এনেকৈ যদি ব্লক হৈ থাকে নহয় কেতিয়াবা দিব আছে। বুজি পাইছে? তো সেইকাৰণে আমি কি কৰিব লাগিব? তেওঁ সেনেকুৱা ব্যক্তি এজন কেতিয়াবা ষ্টক মাৰি দিব পাৰে, পেৰালাইচিছো হ'ব পাৰে যদি প্ৰেছাৰটো বাঢ়ি থাকে। তো আমি কি কৰিব লাগিব? প্ৰিভেনশ্যনৰ কাৰণে আমি টপ এণ্ড টপত তেওঁক চিকিৎসা দিম। বেছি যদি আপোনাৰ মানুহজন খঙাল, বেছি মানুহগৰাকী খঙাল, 21 দিন দিয়কচোন টপ এণ্ড টপত, লাহেকৈ খং কমিব লাগিব। ই আচলতে ৰিয়েলিটি হয়, কৰি চাওক তেতিয়া গম পাব। আচলতে মই এনেকুৱাবিলাক নকওঁ যে মানুহজন যদি খঙাল লৈ আহক, মানুহগৰাকী যদি খঙাল লৈ আহক, 21 দিন থেৰাপি দিয়ক। চায়েন্সে কৈছে যে যিকোনো কাম 21 দিন যদি আমি কৰোঁ নহয় সি এটা অভ্যাসত পৰিণত। আৰু সেই অভ্যাসটো যেতিয়া আমাৰ বডিৰ লগত সংযোজন হয় নহয় তেতিয়া কি হয়? ছিষ্টেমে কাম কৰে বুলি কৈছে। আৰু যেতিয়া ছিষ্টেমে কাম কৰিব খুব খাবই। আপোনালোকে ভিগেন ইণ্ডিয়া আৰোগ্যালয় থেৰাপি চেণ্টাৰৰ বিষয়ে বহুখিনি কথা গম পাইছে, আৰু আপোনালোকক আমাক সেই MD ছাৰৰ লগত চিনাকি কৰাই দিম। আৰু MD ছাৰ খুব ধুনীয়াকৈ কথাখিনি কোৱাৰ কাৰণে বহুত বেছি ভাল লাগিছে। গতিকে আহকচোন আজি আমি চিনাকি হৈ লওঁ। যোৰহাটবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, কাৰণ যোৰহাটৰ টাউনৰ মাজমজিয়াত ভিগেন ইণ্ডিয়া আৰোগ্যালয় হেল্থ কেয়াৰ নামেৰে এটা চেণ্টাৰ আজি প্ৰায় 8 বছৰে আজি পৰিচালিত হৈ আছে, আৰু আজি 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসলৈ আহি যথেষ্ট আনন্দিত হৈছোঁ, যথেষ্ট ব্যক্তিক লগ পাইছোঁ, যথেষ্ট গণ্যমান্য ব্যক্তিক লগ পাইছোঁ। আৰু বিশেষকৈ এতিয়া 8 বছৰে যি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আছে ই সঁচাকৈ খুব এটা অতুলনীয়। আৰু ভিগেন ইণ্ডিয়াক ধন্যবাদ এইকাৰণে জনাইছোঁ, কাৰণ ভিগেন ইণ্ডিয়াত আহি বহু ব্যক্তিয়ে, বিশেষকৈ চাৰ্ভাইকেল সমস্যা থকা ব্যক্তি, লাম্বাৰ সমস্যা থকা ব্যক্তি, স্লেপ ডিস্কৰ সমস্যা থকা ব্যক্তি, বিশেষকৈ গেছৰ প্ৰব্লেম হওক, হাৰ্টৰ প্ৰব্লেম, কিডনি প্ৰব্লেম, লিভাৰ প্ৰব্লেম, প্ৰেছাৰ, চুগাৰ, থাইৰয়ড, মানে যথেষ্ট সমস্যা ব্যক্তিক লগ পাইছোঁ। আৰু এই ব্যক্তিবিলাকৰ পৰা গম পাইছোঁ যে ইয়াতে 8 বছৰ তেওঁলোক যে আহি আছে, এই 8 বছৰে তেওঁলোকে বিনামূলীয়াকৈ একো মেডিচিন নোখোৱাকৈ এই সমস্যাবিলাকৰ পৰা উপশম যে পাইছে ভিগেন ইণ্ডিয়া চিকিৎসাৰ যোগেদি, ই এটা সঁচাকৈ খুব গ্ৰহণযোগ্য চিকিৎসা। আৰু বিজ্ঞানসন্মত চিকিৎসা এইকাৰণে ক'ব পাৰি, বিজ্ঞানৰ যুগত নিৰোগী আৰু সুস্থ এটা যদি চিকিৎসা আগবঢ়াই আছে ভিগেন ইণ্ডিয়া আগবঢ়াইছে। আহক যোৰহাটবাসী ৰাইজ, আহক আপোনালোকে যিসকলে মেডিচিন খায় আপোনালোকৰ বেমাৰ সমস্যা ভাল কৰিব আপোনালোকে যি চেষ্টা কৰি আছে, আৰু বিশেষকৈ ডায়েবেটিছ থকা ব্যক্তিসকল আহক। থাইৰয়ড, ইউৰিক এচিড, নাৰ্ভৰ সমস্যা, ব্লাডৰ সমস্যা, কিডনি, লিভাৰ, যিবিলাক মেডিচিন খাই আপোনালোকে যে আছে, মেডিচিন নোখোৱাকৈ আপোনালোকৰ এই সমস্যাবিলাকৰ পৰা উপশম পাব, ই 90% গেৰাণ্টি আছে। আৰু আহক তেতিয়া আপোনালোকে চিকিৎসা ল'লে নিজে গম পাব। আৰু ছাইড এফেক্ট নাই ন ছাৰ?
চাইড এফেক্ট নাই মানে আহিব লাগে ল'ব লাগে সুস্বাস্থ্য হৈ যাব লাগে ঠিক আছে আৰু ই এটা প্ৰিভেনশ্যন চিকিৎসা সুস্থ আৰু নিৰোগী হোৱাৰ এটা চিকিৎসা যাক কোৱা যায় এটা প্ৰিভেনশ্যন চিকিৎসা থেংক ইউ ধন্যবাদ ঠিক আছে ফ্ৰেণ্ডছ যিহেতু এজন ব্যক্তিক চিনাকি কৰাব লাগিব আপোনালোকক আৰু আগতে ভিগেন ইণ্ডিয়া ওপৰত ভিডিঅ' বনাওঁতে মই তেখেতৰ লগত আপোনালোকক চিনাকি কৰাই দিছিলোঁ আৰু তেখেতৰ লগত চিনাকি কৰাবলৈ মই বহুত বেছি সুখী হৈছোঁ কিয়নো তেখেতৰ কাৰণে আজি আমি সকলোৱে বিনামূলীয়াকৈ আয়ুৰ্বেদিক ট্ৰিটমেণ্ট ল'ব পাৰিছোঁ আৰু তেখেতৰ নাম হৈছে অনুপ কুমাৰ দিহিঙীয়া ছাৰ যিহেতু আজি 8টা বছৰ সম্পূৰ্ণ হৈছে ভিগেন ইণ্ডিয়া আজি আপোনাৰ কেনেকুৱা লাগিছে সেইটো সঁচাকৈ আমি আজি যোৰহাট ভিগেন ইণ্ডিয়াই 8টা বছৰ পূৰ্ণ কৰিব পাৰিছোঁ একমাত্ৰ যোৰহাটবাসী ৰাইজৰ মৰম আৰু ভাল লাগিছে এইটো কাৰণে যিহেতু আমি 8টা বছৰত 20,000তকৈ অধিক ব্যক্তিক আচলতে আমি সুস্বাস্থ্য দিব পাৰিছোঁ আমাৰ এই কেন্দ্ৰত থেৰাপি ল'বলৈ অহা 20,000তকৈ অধিক ব্যক্তি প্ৰেছাৰ চুগাৰ পেৰালাইচিছ ব্যক্তি ধৰক ৰিউমেটইড আৰ্থ্ৰাইটিছ হোৱা ব্যক্তি ইউৰিক এচিড হোৱা ব্যক্তি বিভিন্ন ধৰণৰ ৰোগী ইয়ালৈ আহি আচলতে এটা সুস্থ স্বাস্থ্যৰ অধিকাৰী হৈ ইয়াৰ পৰা কৰিছে গতিকে আমি নথৈ কৰিছোঁ আমি এনেকুৱা ধৰণৰ সুবিধা এনেকুৱা ধৰণৰ চিকিৎসা আমি আগলৈ থাকিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু আজি যিহেতু এখন সুন্দৰ বেড আপোনালোকে আজি অপেনিং কৰিছে সেই বেডখনৰ বিষয়ে অলৰেডি আমাক ছাৰে ক'লেই তথাপিও সেই বেডখনৰ মানে এক্সট্ৰা ফেচিলিটি কিবা আছে নেকি মানে এক্সট্ৰা আৰু বেলেগ মানে এডভান্সটেজ কি আছে হয় এই বেডখনত একচুৱেলি ইয়াতে এড কৰিছে কেইবাটাও ছিষ্টেম এড কৰিছে আগতে যিবিলাক বেড আছিলে সেইখনতকৈ এখন যথেষ্ট উন্নত ইয়াতে বডি টেম্পাৰেচাৰ যিটো পায় টেম্পাৰেচাৰটো এডজাষ্ট কৰি আমি হাই টেম্পাৰেচাৰত ল'ব পাৰোঁ আগতে যিটো আমাৰ মেক্সিমাম 70 আছিলে ইয়াত 75 কৰিছে চ' সেইটো এটা এক্সট্ৰা বেনিফিট আছে প্লাছ ইয়াতে ফাৰ ইনফ্ৰা ৰেডিয়েটটো আগতে আচলতে 9.6 আছিলে 9.6লৈকে আমাৰ বডিত পেনিট্ৰেট হৈছিলে আচলতে কিন্তু এতিয়া এইটো 12 মানে চেণ্টিমিটাৰলৈকে ইপেনিট্ৰেট হ'ব মানে আমাৰ দেহৰ ভিতৰত সোমাই যাব গতিকে এই বেডখন খুব ভাল আৰু আগতকৈ অতি সোনকালে মানে সুস্বাস্থ্যৱান হ'ব সোনকালে যিহেতু ই পেনিট্ৰেট হ'ব খুব ডিপলি পেনিট্ৰেট হ'ব এফআইআৰটো যাৰ ফলত নতুন তেজৰ বা নতুন কোষৰ সৃষ্টি হোৱা সহায় হ'ব তেজৰ চলাচল পক্ষে ভাল হ'ব যাৰ ফলত এজন মানুহ অধিক সোনকালে সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে গতিকে আহিব লাগে আৰু সুস্বাস্থ্যৱান হৈ যাব লাগে সকলো আহক যিসকল ব্যক্তিৰ ৰোগত ভুগি আছে তেখেতলোকে আহক আমাৰ ইয়াত অন্তত থেৰাপি লৈ চাওক অন্তত 10 দিন আহি থেৰাপি লৈ চাওক এই নতুন যিখন বেড আহিছে এই বেডখনত আহি থেৰাপি লওক সকলে নিশ্চয় আৰোগ্য যাব পাৰিব ধন্যবাদ ছাৰ Yeah, Biju aha. Biju में Bismillah. Kurban apa? Kurban itu ada apa? Kerja dia Anuska. Kerja rupa maha. Apa? Ada Jessica. ফ্ৰেণ্ডছ আপোনালোকক এগৰাকী মেমৰ সৈতে আগতেও চিনাকি কৰাইছোঁ আজিও চিনাকি কৰাই দিছোঁ এয়া হৈছে বিজুমণি বৰা মেম ভিগেন ইণ্ডিয়াত মানে বহুত বছৰ হৈছে তেখেতৰ গতিকে তেখেতৰ আজি কেনেকুৱা লাগিছে 8টা বছৰ সম্পূৰ্ণ হৈছে গতিকে কওকচোন খুবেই ভাল লাগিছে যিহেতু আমাৰ ভিগেন ইণ্ডিয়া থেৰাপি চেণ্টাৰ আজি 8 বছৰ সম্পূৰ্ণ কৰিলে 9 বছৰ ধৰি দিলে আৰু মই যিহেতু ইয়াৰ লগত 7 বছৰৰ পৰা জড়িত হৈ আছোঁ আৰু যিহেতু যিখিনি মৰম ভাল মানে যিখিনি মানে এখন ঘৰৰ নিচিনা পৰিৱেশ পাইছিলে আৰু ব্যক্তি মই লগ পালোঁ সকলোৰে পৰা মানে নিজৰ মা দেউতাৰ নিচিনা মৰম চেনেহ পাইছোঁ আজিও ইমানখিনি মৰম দিছে তেওঁলোকে আৰু আমাৰ চেণ্টাৰটো বিচাৰকৈ পৰিচালনা কৰা
আছে তেওঁলোকো আহিছে তেওঁলোকে আমাক বহুত সহায় কৰিছে আৰু যিহেতু এনেকুৱা এটা মানে এটা আমি 8 বছৰ যিহেতু ভালদৰে চলাব পাৰিছোঁ এটা মানে আমি ভাবিম যে আমি সফল হ'ব পাৰিছোঁ আমি কাৰোবাক চিকিৎসা দিয়া কাৰোবাৰ এটা জীৱন দিছোঁ বুলি ক'ব পাৰি যিহেতু জীৱনৰ এজন ব্যক্তি দিব পৰা হৈছে আমাৰ ইয়ালৈ ধৰি লওক এজন ব্যক্তি ভালকৈ খোজকাঢ়িব নোৱাৰা ব্যক্তি ধৰি অনা ব্যক্তি নিজে যাব পৰা হৈছে ঘৰলৈ বহুতখিনি ভাল লাগিছে আজি 8 বছৰ কমপ্লিট হ'ল আৰু ভাবিছোঁ আমি এনেকৈ যাতে ভালদৰে মানুহক সেৱা শুশ্ৰূষা আগবঢ়াব পাৰোঁ ইমানখিনি ক'লোঁ আৰু আজি ওলাই নকওঁ বহুত বহুত ধন্যবাদ থাকিলে ঠিক আছে গতিকে ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আপোনালোক ইয়ালৈ আহক ভিগেন ইণ্ডিয়া চেণ্টাৰলৈ যিহেতুতে আছে য়মাহা ডিলাৰ কাষতে আছে আপোনালোক আহক আৰু এটা সুস্বাস্থ্য লৈ যাওক গতিকে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছখিনিক আৰু নতুনকৈ যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম